ৰাংঢালী 3 ইউটিউব চেনেলৰ নপুৰণি শিল্পীসকলৰ মত বিনিময় অনুষ্ঠান আজি 4 আগষ্টত গুৰেশ্বৰৰ ৰেইনবো ইংলিছ স্কুল ৰোডত থকা তৃপ্তি হোটেলত এই উপলক্ষে আয়োজিত হৈ যায় এক মত বিনিময় অনুষ্ঠান। অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী সত্যনাথ ঠাকুৰীয়া সভাপতিত্ব কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে উজ্জ্বল শইকীয়াই। অনুষ্ঠানটোত বৃহত্তৰ গুৰেশ্বৰ অঞ্চলৰ কেইবাজনো শিল্পী বিশিষ্ট ব্যক্তিক আমন্ত্ৰিত কৰা হয়। উল্লেখযোগ্য যে ৰাংঢালী 3 ইউটিউব চেনেলযোগে গুৰেশ্বৰৰ কেইবাজনো নপুৰণি শিল্পী কলাকুশলীয়ে চুটি ছবি প্ৰস্তুত কৰি আহিছে। এই চেনেলটোৱে প্ৰস্তুত কৰা বহুকেইখন চুটি ছবিয়ে ইতিমধ্যে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি ইউটিউবৰ যোগেৰে নাট্য চৰ্চা আৰু দৰ্শকৰ বিভিন্ন ৰুচিবোধ সম্পৰ্কে বক্তব্য আগবঢ়াই নিউজ এক্সপ্ৰেছ অসমৰ মুখ্য সম্পাদক দীপাংকৰ দাসে মত বিনিময় অনুষ্ঠানত নাট্যকাৰ ধৰ্মকান্ত ৰাজবংশীয়ে গুৰেশ্বৰত নাট্য চৰ্চা সম্পৰ্কত বক্তব্য দিয়াৰ লগতে নতুন প্ৰজন্মৰ আৰু প্ৰযুক্তিবিদ্যাৰ গঠনমূলক দিশটোক তুলি ধৰিবলৈ নৱপ্ৰজন্মলৈ আহ্বান জনায়। সভাত ৰাংঢালী 3 চেনেলৰ অভিনেতা অভিনেত্ৰীসকলক চিনাকি কৰি দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাংঢালী 3 চেনেলৰ উদ্যোক্তাসকলে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে উপস্থিতসকলৰ মাজত মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত নাগাৰা নামৰ বিশিষ্ট পাঠক মেদিনী মোহন নাথে ভাষণ দিয়াৰ লগতে নাগাৰা নামৰ দিহা পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। ইপিনে ৰাংঢালী 3 চেনেলযোগে কাইলৈ 5 আগষ্টত বোৱাৰী শীৰ্ষক এখন নতুন চুটি ছবি মুক্তি দিয়া হ'ব বুলি উদ্যোক্তাসকলে ঘোষণা কৰে। চেনেলটোৰ চুটি ছবিসমূহ চাই গঠনমূলক দিহা পৰামৰ্শ আগবঢ়াবলৈ দৰ্শক ৰাইজলৈ অনুৰোধ জনাইছে। আজি আমি ৰাংঢালী 3 চেনেলৰ নপুৰণি শিল্পীসকলৰ এটা মত বিনিময় অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠান সুকলমে পাৰ হৈ গ'ল আৰু সমূহ শিল্পী ইয়াতে উপস্থিত হৈ আমাক যিমানখিনি সহায় সহযোগিতা অনুষ্ঠানটি চলাই লৈ যোৱাত কৰিলে তেখেতসকলক এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই গুৰেশ্বৰ অঞ্চলৰ বয়োজ্যেষ্ঠ শিল্পীসকলে আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে তেখেতসকলকো আমি আমাৰ এই ৰাংঢালী 3 চেনেলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই ৰাংঢালী 3 চেনেলটো আমি গুৰেশ্বৰত আত্মপ্ৰকাশ কৰিছোঁ। আমি এই ৰাংঢালী 3 চেনেলত আমাৰ বাস্তৱ জীৱনৰ লগত ঘটি থকা ঘটনাবিলাকক আমি চুটি চুটি কাহিনীৰ জৰিয়তে ৰাইজৰ মাজত আমি উপস্থাপন কৰিছোঁ আৰু কৰি গৈ আছোঁ। আৰু ৰাইজৰ পৰা আমি যিমানখিনি মৰম চেনেহ আৰু সঁহাৰি পাইছোঁ তেখেতসকলকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ মৰম চেনেহ আদৰ যাতে অনাগত দিনবোৰত পাই থাকোঁ আৰু সেইকাৰণে যাতে আমি আগবাঢ়ি যাব পাৰোঁ সেই আশা আমাৰ থাকিল। আৰু অহাকালি 7 বজাত সন্ধিয়া 7 বজাত আমি এখন নতুন অসমীয়া চুটি ছবি আমি শুভমুক্তি দিম। সেই ছবিখনৰ নাম হৈছে সৰু বোৱাৰী। আৰু সেই সৰু বোৱাৰীখন আপোনালোকে চাই আমাক কমেণ্ট কৰিব আৰু কমেণ্টৰ জৰিয়তে আমাৰ ভুল ক্ৰুটি ৰৈ যোৱাবোৰ আপোনালোকে আঙুলিয়াই দিব আৰু অনাগত ভৱিষ্যতলৈ যাতে আমি এই কথাবোৰৰ আগত ৰাখি আমি ভাল ভাল কাম কৰিব পাৰোঁ সেই কামনাৰে আজিৰ এই অনুষ্ঠানৰ তৰফৰ পৰা সকলো ৰাইজকে ধন্যবাদ আৰু নমস্কাৰ। ৰাংঢালী ইউটিউব চেনেলৰ জৰিয়তে মানে আমি আমাৰ এইটো অঞ্চলৰ নপুৰণি শিল্পীৰ লগতে বয়োজ্যেষ্ঠ শিল্পীসকলকো আমি এটা প্লেটফৰ্ম দিয়া নহয়, তেখেতসকলৰ সান্নিধ্য লাভ কৰি আমি বাস্তৱ জীৱনৰ লগত ঘটি থকা কিছুমান ঘটনা উপস্থাপন কৰিব খুজিছোঁ আৰু উঠি অহা শিল্পীসকলকৰ লগতে এটা সুযোগ দিব বিচাৰিছোঁ। গতিকে আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকলৈ অনুৰোধ জনাবলৈ বিচাৰিছোঁ যাতে আমাক দিহা পৰামৰ্শৰ লগতে কিছু গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ায়। যিদৰে পানী অবিহনে নদীৰ কোনো অৰ্থ নাই, ঠিক তেনেদৰে আমাৰ ভিউৱাৰ্ছৰ অবিহনে আমাৰ ইউটিউবৰ ভিডিঅ'ৰো কোনো মূল্য নাই। গতিকে আমি বিচাৰোঁ যে আমি যিমানখিনি ভিউজ পাইছোঁ তাতকৈ আৰু বহু গুণ যাতে আমি ভিউজ পাওঁ। আৰু সকলো ভিউৱাৰ্ছলৈ মোৰ বিনম্ৰ অনুৰোধ, তেওঁলোকে নিজে যাতে ভিডিঅ'টো চাই
আনলৈও যাতে শ্বেয়াৰ কৰে আৰু আমাক এনেদৰে সহায় সহযোগিতা আগবঢ়ায় সেই কামনা কৰি সকলো ভিউৱাৰ্ছলৈ মই ধন্যবাদ জানিছোঁ। আমাৰ চেনেলটোৰ নাম হ'ল ইয়াত লিখা আছে ৰাংঢালী 3, এইটো হ'ল আমাৰ চেনেলৰ নাম। আৰু অহাকালি যিখন আমাৰ মুক্তি লাভ কৰিব সেইখন হৈছে সৰু বোৱাৰী। আপোনালোকে চাৰ্চ কৰিব ৰাংঢালী 3 আৰু চাৰ্চ কৰি আমাক পাব, আমাৰ চেনেলটো পাব তাতে। আৰু সকলোখিনি তাতে আছে ভিডিঅ', আপোনালোকে চাব আৰু আনলৈও শ্বেয়াৰ কৰিব। ধন্যবাদ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।